গুড মৰ্ণিং বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি 23 ছেপ্টেম্বৰ 2025 মঙলবাৰ, আহিন মাহৰ শুক্লপক্ষ দ্বিতীয়া তিথি, ষষ্ঠ নক্ষত্ৰ আৰু জন্ম ৰাশি কন্যা ৰাশি। প্ৰিয় দৰ্শক, গ্ৰহৰ অৱস্থান অনুসৰি আজি এক অতি বিশেষ শক্তিৰে ভৰি পৰিছে। মঙলবাৰৰ প্ৰভাৱে সাহস আৰু উৎসাহৰ পোষকতা কৰাৰ বিপৰীতে আহিন শুক্ল পক্ষৰ দ্বিতীয়াৰ যি পবিত্ৰতা, নতুন উদ্যোগ আৰু শুভ কাৰ্য আৰম্ভ কৰাৰ বাবে অনুকূল বুলি বিবেচিত হৈছে। ষষ্ঠ নক্ষত্ৰৰ আশীৰ্বাদত কঠোৰ পৰিশ্ৰমে পূৰ্ণ ফল লাভ কৰিব আৰু আপোনাৰ মনত ইতিবাচকতাই বিৰাজ কৰিব। কন্যা ৰাশিত চন্দ্ৰৰ প্ৰৱেশত আপোনাৰ বুদ্ধি, বিবেচনা আৰু ব্যৱহাৰিকতা শক্তিশালী কৰিব, যাৰ ফলত আপুনি পৰিকল্পিতভাৱে আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। এই শুভ সংযোগত আজিৰ ৰাশিফলে সকলো ৰাশিৰ বাবে সুযোগ, সফলতা আৰু বৃদ্ধি পোৱা সৌভাগ্যৰ ইংগিত দিয়ে। গতিকে আজিৰ বিশেষ দৈনিক ৰাশিফল আৰম্ভ কৰোঁ আহকচোন। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেষ ৰাশি। আজি মেষ ৰাশিৰ বাবে নৱকৃত শক্তি আৰু আত্মবিশ্বাসেৰে ভৰা দিন। কৰ্মক্ষেত্ৰত নতুন কেৰিয়াৰক নতুন দিশ দিবে, ব্যৱসায়ত বিনিয়োগৰ সুযোগ আহিব, কিন্তু খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আৰ্থিকভাৱে দিনটো ভাল, আৰ্থিক লাভৰ লক্ষণ আছে, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। পৰিয়ালৰ পৰিৱেশটো সুখকৰ হ'ব আৰু আপুনি ঘনিষ্ঠ আত্মীয়ৰ সৈতে মানসম্পন্ন সময় কটাবলৈ সুযোগ পাব। প্ৰেমৰ সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব আৰু আপুনি আপোনাৰ সঙ্গীৰ সৈতে সময় কটাবলৈ সুযোগ পাব। বিবাহিত জীৱনতো পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি মূৰৰ বিষ বা চকুৰ সৰু সৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে পৰ্যাপ্ত জিৰণি লওক আৰু ছাত্ৰ ছাত্ৰীৰ বাবে এই দিনটো হ'ব নতুন জ্ঞান আহৰণৰ দিন। মুঠতে এই দিনটো হ'ব কঠোৰ পৰিশ্ৰমৰ পুৰস্কাৰ আৰু আত্মবিশ্বাসৰ বৃদ্ধিৰ দিন। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। বৃষ ৰাশিৰ বাবে আজি আৰ্থিক লাভ আৰু পাৰিবাৰিক সুখ কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সুফল পোৱা যাব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামৰ শলাগ ল'ব আৰু হয়তো আপোনাক নতুন দায়িত্ব অৰ্পণ কৰিব। লাভজনক ব্যৱসায়িক চুক্তিৰ সম্ভাৱনা আছে। সম্পত্তি বা মাটিৰ বিষয় সম্পৰ্কে ভাল খবৰ পাব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব আৰু পুৰণি আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন সুখী হৈ থাকিব আৰু মাক দেউতাকৰ আশীৰ্বাদ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হ'ব আৰু সেইবোৰক নতুন দিশ দিয়াৰ সময় আহি পৰিছে। বিবাহিত জাতক জাতিকাই হয়তো পত্নীৰ পৰা এটা চমক লাভ কৰিব পাৰে আৰু স্বাস্থ্যৰ ফালৰ পৰা আপুনি ডিঙি বা ডিঙিৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে ঠাণ্ডা খাদ্য পৰিহাৰ কৰক আৰু আজি আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ দিন। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আজি মিথুন ৰাশিৰ বাবে মিশ্ৰিত ফলাফল আনিব। কৰ্মক্ষেত্ৰত আপুনি নতুন প্ৰকল্প দায়িত্ব লাভ কৰিব পাৰে, কিন্তু সহকৰ্মীসকলৰ সৈতে মতানৈক্যৰ সম্ভাৱনাও আছে। আৰ্থিক লাভ সম্ভৱ হ'ব, কিন্তু খৰচো বৃদ্ধি পাব। নতুন বিনিয়োগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। পৰিয়ালৰ সৈতে সময় কটাবলৈ আৰু ভাই ভনীৰ পৰা সহায় লাভ কৰাৰ সুযোগ পাব। প্ৰেম জীৱনে নতুনত্ব অনুভৱ কৰিব, কিন্তু অত্যাধিক আশা কৰা আঁতৰি থাকক। অবিবাহিত ব্যক্তিৰ বাবে নতুন সম্পৰ্কৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত একাগ্ৰতা বজাই ৰখাটো প্ৰয়োজন। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কান্ধ বা ডিঙিৰ বিষ এটা সমস্যা হ'ব পাৰে। আজি ধৈৰ্য আৰু বুজাবুজিৰ ব্যায়ামৰ দিন। আপোনাৰ কথা আৰু আবেগ নিয়ন্ত্ৰণ কৰক, তেতিয়াহে আপুনি সফলতা লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আজি কৰ্কট ৰাশিৰ বাবে আৰ্থিক লাভ আৰু পাৰিবাৰিক সুখ কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত পদোন্নতি বা নতুন দায়িত্ব সম্ভৱ। লাভজনক ব্যৱসায়িক চুক্তিৰ সম্ভাৱনা আছে। দীৰ্ঘদিনীয়া কাম সম্পূৰ্ণ হ'ব, আনন্দ কঢ়িয়াই আনিব। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব, সন্তানৰ পৰাও সুখ লাভ কৰিব। বিবাহিত জীৱন সুখম হ'ব আৰু আপোনাৰ পত্নীৰ সৈতে ভ্ৰমণ বা বিশেষ পৰিকল্পনা কৰাৰ সুযোগ থাকিব। প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব আৰু আপোনাৰ সঙ্গীৰ সৈতে কটোৱা সময়খিনি উপভোগ হ'ব। আৰ্থিক লাভৰ লগতে খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেটৰ সমস্যা বা গেছৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সাধাৰণ খাদ্য অভ্যাস বজাই ৰাখক। আজি কষ্টৰ ফল কঢ়িয়াই আনিব পাৰে আৰু নতুন কৃতিত্বৰ বাট মুকলি কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা সিংহ ৰাশি।
সিংহ ৰাশিৰ বাবে আজি আত্মবিশ্বাস আৰু সৃষ্টিশীলতা বৃদ্ধিৰ দিন। আপোনাৰ নেতৃত্ব দক্ষতাক কৰ্মক্ষেত্ৰত শলাগ লোৱা হ'ব। নতুন প্ৰজেক্টত কাম কৰাৰ সুযোগ পাব আৰু আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকল সন্তুষ্ট হ'ব। আৰ্থিকভাৱে দিনটো উপকাৰী, বিশেষকৈ বিনিয়োগৰ ক্ষেত্ৰত ব্যৱসায়ত অংশীদাৰিত্বই লাভ কঢ়িয়াই আনিব। পাৰিবাৰিক জীৱন সুখী হৈ থাকিব আৰু ঘৰত কোনোবা শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনাও আছে। প্ৰেম সম্পৰ্কবোৰ মধুৰ হ'ব আৰু আপুনি হয়তো আপোনাৰ পত্নীৰ পৰা এটা চমক লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ সফল হোৱাৰ সম্ভাৱনা আছে আৰু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি পেশীৰ বিষ আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে জিৰণিৰ ওপৰত গুৰুত্ব দিয়ক। সামগ্ৰিকভাৱে আজিৰ দিনটোৱে প্ৰগতি আৰু কৃতিত্বৰ ইংগিত দিয়ে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি। কন্যা ৰাশিৰ বাবে আজি জ্ঞান আহৰণৰ আৰু নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে অনুকূল দিন। শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ'ব আৰু নতুন দায়িত্ব লাভ কৰিব পাৰে। বিদেশৰ সৈতে জড়িত সুযোগো লাভ কৰিব পাৰে। আৰ্থিকভাৱে দিনটো ভাল যদিও খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। পাৰিবাৰিক জীৱনত ধৈৰ্য বজাই ৰাখক। কিছুমান বিবাদ হ'ব পাৰে। আপোনাৰ প্ৰেম জীৱন মধুৰ হ'ব আৰু আপোনাৰ সঙ্গীৰ সৈতে স্মৰণীয় সময় কটাবলৈ সুযোগ পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি এলাৰ্জি বা ছালৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি সাৱধান হওক। আজিয়ে কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ জৰিয়তে এক নতুন দিশ প্ৰদান কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। তুলা ৰাশিৰ বাবে আজি সামাজিক যোগাযোগ আৰু নতুন সম্পৰ্ক আৰম্ভ কৰাৰ দিন। কৰ্মক্ষেত্ৰত নতুন চুক্তি বা চুক্তিয়ে লাভ কৰি আনিব। ব্যৱসায়ীসকলে হয়তো আজি বিশেষ সফলতা লাভ কৰিব পাৰে। আৰ্থিক মংগল শক্তিশালী হ'ব আৰু আয়ৰ নতুন উৎস আৱিষ্কাৰ হ'ব পাৰে। পৰিয়ালত সুখৰ প্ৰাধান্য থাকিব আৰু আপুনি কোনো উদযাপন বা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। প্ৰেম জীৱনত ৰোমাঞ্চ আৰু গভীৰতা বাঢ়িব। অবিবাহিত জাতক জাতিকে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ওজন নিয়ন্ত্ৰণ কৰি সুষম খাদ্য গ্ৰহণ কৰিব লাগিব। আজি আপোনাৰ সামাজিক বিস্তাৰ আৰু নতুন যোগাযোগ গঢ়ি তোলাৰ এটা ভাল দিন। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে আজি ৰহস্যময় সুযোগ আৰু সুবিধাৰ দিন। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। লুকাই থকা শত্ৰুৰ পৰা সাৱধান হওক, কিয়নো ই আপোনাৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিব পাৰে। আৰ্থিকভাৱে হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে। আপুনি এটা ডাঙৰ ব্যৱসায়িক অৰ্ডাৰ বা চুক্তি লাভ কৰিব পাৰে। পাৰিবাৰিক জীৱন গভীৰ হ'ব আৰু পাৰস্পৰিক সহযোগিতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কবোৰ উত্তেজনা আৰু উৎসাহেৰে ভৰি পৰিব। বিবাহিত জীৱনত আপুনি আপোনাৰ পত্নীৰ লগত গুৰুত্বপূৰ্ণ কথা এটাৰ বিষয়ে আলোচনা কৰিব। স্বাস্থ্যৰ ফালৰ পৰা আপুনি ৰক্তচাপ বা মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। ধ্যান আৰু যোগাসনৰ অভ্যাস কৰক। আজি বুজাবুজি আৰু সাৱধানতাৰ জৰিয়তে সফলতা লাভৰ দিন। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনুৰাশি। ধনুৰাশিৰ বাবে আজি ভ্ৰমণ আৰু শিক্ষণৰ নতুন সুযোগ আহিব। অধ্যয়নৰ বা গৱেষণাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত উন্নতি আৰু পদোন্নতি সম্ভৱ। বিদেশী বা দূৰৰ স্থানৰ পৰা ব্যৱসায়ীসকলে লাভৱান হ'ব পাৰে। আৰ্থিকভাৱে দিনটো লাভজনক হ'ব আৰু নতুন বিনিয়োগৰ বাবে সময় অনুকূল। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। প্ৰেমত ৰোমাঞ্চ ফুলি উঠিব আৰু আপোনাৰ সঙ্গীৰ সৈতে সময় উপভোগ্য হ'ব। অবিবাহিত ব্যক্তিয়ে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে আৰু স্বাস্থ্যৰ ফালৰ পৰা পেট বা পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। গতিকে খাদ্য অভ্যাস লঘু ৰাখক। সামগ্ৰিকভাৱে আজিৰ দিনটো প্ৰগতি, জ্ঞান, আৰ্থিক লাভৰ সৃষ্টি হয়। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। মকৰ ৰাশিৰ বাবে আজি সফলতা আৰু কৰ্মক্ষেত্ৰত নতুন সুযোগ কঢ়িয়াই আনিব। নতুন দায়িত্বই আপোনাৰ ভৱিষ্যতক শক্তিশালী কৰিব। ব্যৱসায়ীসকলে ডাঙৰ ক্লায়েণ্টৰ পৰা লাভৱান হ'ব পাৰে। আৰ্থিকভাৱে দিনটো শুভ। পুৰণি বিনিয়োগে ভাল লাভ দিয়ে। পাৰিবাৰিক অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব পাৰে। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব আৰু পাৰস্পৰিক বুজাবুজি শক্তিশালী হ'ব। প্ৰেম জীৱনত মৰম বাঢ়িব, কিন্তু পুৰণি বিষয় তৰ্ক বিতৰ্ক এৰক। স্বাস্থ্যৰ ফালৰ পৰা হাড় বা আঁঠুৰ সমস্যা হ'ব পাৰে। নিয়মীয়া ব্যায়াম উপকাৰী হ'ব। আজি হ'ব কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ বৃদ্ধিৰ দিন। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বাবে আজি সৃষ্টিশীল কাম আৰু নতুন বন্ধুত্বৰ বাবে অনুকূল দিন। নতুন প্ৰকল্প আৰু দলীয় কাম কৰ্মক্ষেত্ৰত উপকাৰী হ'ব। অংশীদাৰিত্বৰ দ্বাৰা ব্যৱসায়ীসকলে লাভৱান হ'ব পাৰে। আৰ্থিকভাৱে দিনটো ভাল, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক।
আপোনাৰ পাৰিবাৰিক জীৱনত এটা পুৰণি বিবাদৰ অন্ত পৰিব পাৰে। আপোনাৰ প্ৰেম জীৱনত নতুন যাত্ৰা সংযোজন হ'ব আৰু অবিবাহিতসকলে হয়তো ধন প্ৰস্তাৱ লাভ কৰিব। বিবাহিত জীৱনত পাৰস্পৰিক বুজাবুজি আৰু মৰম বাঢ়িব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চৰ্বি বা এলাৰ্জিৰ সন্মুখীন হ'ব পাৰে। নতুন যোগাযোগ গঢ়ি তোলা আৰু সৃষ্টিশীল প্ৰচেষ্টা চলোৱাৰ বাবে আজি এটা ভাল দিন। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ শেষৰ ৰাশি যদি চোৱা মীন ৰাশি। আজি মীন ৰাশিৰ বাবে আধ্যাত্মিকতা আৰু আত্মনিৰীক্ষণৰ দিন হ'ব। কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি হ'ব আৰু বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব। আৰ্থিক লাভ হ'ব, কিন্তু খৰচো বৃদ্ধি পাব পাৰে। পৰিয়ালত ধৰ্মীয় অনুষ্ঠান বা প্ৰাৰ্থনাৰ আয়োজন কৰিব পাৰি। প্ৰেম জীৱনটো মধুৰ হৈ থাকিব আৰু আপোনাৰ সংগীৰ পৰা আচৰিত হোৱাৰ সম্ভাৱনা আছে। অবিবাহিত ব্যক্তিয়ে ভাল প্ৰস্তাৱ লাভ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ফালৰ পৰা অনিদ্ৰা বা মানসিক চাপৰ সম্ভাৱনা থাকিব পাৰে। ধ্যান আৰু যোগৰ অভ্যাস কৰিলে লাভজনক হ'ব। আজি আত্মবিশ্বাস আৰু ইতিবাচক শক্তিৰ বৃদ্ধিৰ দিন। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।